নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ এটা ব্ৰেকিং নিউজ। ৰকিবুল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ সভাতে অথন্তৰ নিমিষতে লাগিল অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু তাৰ পাছতে নিমিষতেই ৰাইজৰ মাজত হোৱা দোৱাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় আৰু উত্তপ্ত পৰিৱেশে বিৰাজ কৰে, কিয়নো গৌৰৱ গগৈ ভাষণ দি আছিল আৰু গৌৰৱ গগৈ ভাষণৰ সময়তেই সভাৰ সমীপতে লাগে অগ্নিকাণ্ড আৰু ভয়ংকৰ অগ্নিকাণ্ডৰ পিছতেই উত্তপ্ত হৈ পৰে পৰিস্থিতি। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। জনাই আছোঁ এটা ডাঙৰ খবৰ এই মুহূৰ্তত, ৰকিবুল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ সভাত অথন্তৰ আৰু প্ৰচাৰ সভা চলি থকাৰ মাজতে অগ্নিৰ সূত্ৰপাত। এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৰকিবুল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ সমীপত আৰু নিমিষতেই সভাত উপস্থিত ৰাইজৰ মাজত লাগিল হোৱা দোৱা সৃষ্টি হয়, হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। গৌৰৱ গগৈ ভাষণৰ মাজতেই বা সময়তেই সভাৰ সমীপতে ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা আৰু কলগাছিয়াৰ জয়পুৰত কংগ্ৰেছৰ সভাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু ঘটনাৰ পাছতে স্থানীয় লোকৰ তৎপৰতাত জুই নুমুৱাৰ চেষ্টা কৰা হয়, অৰ্থাৎ জুই নুমাবলৈ সক্ষম হয় যদিও বিস্তৰ ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে। আৰু সভাৰ পাছত বিজেপিক কঠোৰ সমালোচনা কৰিলে এনেদৰে কংগ্ৰেছৰ নেতাসকলে। যিখন সভাত ধুবুৰী সংসদীয় প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে নিৰ্বাচনী প্ৰচাৰ চলাইছিল কলগাছিয়াত, আৰু তেতিয়াই লাগিল এই অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে আৰু নিমিষতে সভাত উপস্থিত ৰাইজৰ মাজত লাগিল হোৱা দোৱা, কিয়নো সভাৰ সমীপতে এক ভয়ানক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। যি সময়ত গৌৰৱ গগৈয়ে ভাষণ দি আছিল আৰু সেই ভাষণৰ সময়তেই এই ভয়াৱহ বা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা, কলগাছিয়াৰ জয়পুৰত কংগ্ৰেছৰ সভাত এই অগ্নিকাণ্ডৰ ঘটনা আৰু স্থানীয় লোকৰ তৎপৰতাত জুই নুমাবলৈ সক্ষম হয় যদিও কেইবাটাও বাসগৃহত অগ্নিৰ সূত্ৰপাত হয়, জ্বলি ছাই হোৱা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছোঁ কিছু, আৰু এনেদৰে হেলিকপ্টাৰ লৈ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব উপস্থিত হৈছিল নিৰ্বাচনী সভাত আৰু তেতিয়াই এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা, যি অগ্নিকাণ্ডৰ পাছতেই হুলস্থুলীয়া পৰিৱেশে বিৰাজ কৰে, ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। ৰকিবুল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ সভা আছিল, য'ত বিধায়ক জাকিৰ হুছেইন চিকদাৰ, গৌৰৱ গগৈ, লগতে বিধায়ক অখিল গগৈ আৰু কেইবাগৰাকীও কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব, বিৰোধী ঐক্য মঞ্চৰ নেতা উপস্থিত আছিল এই নিৰ্বাচনী প্ৰচাৰ সভাত। আৰু তেতিয়াই এই অথন্তৰ সৃষ্টি হৈছে। প্ৰচাৰ সভা চলি থকাৰ মাজতেই ভয়ংকৰ অগ্নিৰ সূত্ৰপাত হৈছে, কেইবাটাও বাসগৃহ জ্বলি ছাই হৈছে আৰু লেলিহান জুয়ে এনেদৰে কেইবাটাও বাসগৃহত অগ্নিৰ সূত্ৰপাতৰ ফলত বিস্তৰ ক্ষতিসাধন হোৱা দেখিবলৈ পোৱা গৈছে। ৰকিবুল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতেই এই অথন্তৰ আৰু তাৰ পাছতে উপস্থিত ৰাইজৰ মাজত নিমিষতে লাগিল হাহাকাৰ বা হোৱা দোৱা পৰিস্থিতি। আমি দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছোঁ। নিমিষতে সভাত উপস্থিত ৰাইজৰ মাজত যিহেতু লাগিল হোৱা দোৱা, হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়, তথাপিও স্থানীয় লোকৰ তৎপৰতাত, উপস্থিত ৰাইজৰ তৎপৰতাত জুই নুমাবলৈ সক্ষম হয় যদিও কেইবাটাও বাসগৃহ জ্বলি ছাই হৈছে বুলি জানিব পৰা গৈছে। দৰাচলতে বিস্তৰ ক্ষতিসাধন হৈছে আৰু নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতেই এনেদৰে নিৰ্বাচনী সভাৰ নিচেই সমীপতে এই অগ্নিকাণ্ডৰ ঘটনা, ভয়ংকৰ অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ জ্বলি ছাই হ'ল আৰু তাৰ পিছতেই ভুক্তভোগী লোকৰ কাষত থিয় হ'লগৈ কংগ্ৰেছৰ নেতৃত্ব। আৰু তাৰ পাছত যিসকল লোকৰ বাসগৃহ জ্বলি ছাই হ'ল, তেখেতসকলৰ ক্ষতিপূৰণৰো আশ্বাস দিলে এনেদৰে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই। আৰু তাৰ পাছত সভাৰ অন্তত কংগ্ৰেছৰ এইসকল নেতাই বিজেপিৰ নেতাক কঠোৰ সমালোচনা কৰা দেখিবলৈ পোৱা যায়। এই মুহূৰ্তত গৌৰৱ গগৈ কি মন্তব্য কৰিছিল বা ভাষণৰ মন্তব্য আছে আৰু সমান্তৰালকৈ সংবাদ মাধ্যমৰ আগতো গৌৰৱ গগৈ কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল, আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। মই দেখা পাইছোঁ যে যিদৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত গোটেই মানুহৰ চকু যোৰহাট লোকসভা সমষ্টিৰ ওপৰত আছিলে। যোৰহাট লোকসভা সমষ্টি ইতিমধ্যে আমি পাৰ কৰি গ'লোঁ। এতিয়া গোটেই অসমৰ চকু ধুবুৰী লোকসভাত আছে আৰু সকলোৱে গম পাই গৈছে কি যদি ধুবুৰী লোকসভাত কংগ্ৰেছ দলে AIUDF দলটোক পৰাজিত কৰে, এতিয়া ভৱিষ্যত দিছপুৰত আমাৰ চৰকাৰ হোৱাটো নিশ্চিত, যিহেতু গোটেই বিজেপি দলৰ বাস্তৱ শক্তি আজি AIUDF দলৰ ভিতৰত লুকাই আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গোটেই তেওঁলোকৰ ৰাজনৈতিক শক্তি মৌলানা আজমল চাহাবৰ সাম্প্ৰদায়িক নীতিত সোমাই আছে। তো মৌলানা আজমল চাহাবৰ ধুবুৰীৰ ভিতৰত পৰাজিত কৰা মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পৰাজিত কৰা। এইখিনি কথা ৰাইজে ভালদৰে বুজি পাইছে আৰু সেইকাৰণে ধুবুৰী লোকসভা সমষ্টিৰ ভিতৰত ৰাইজে মানুহে নিৰ্ধাৰিত কৰিছে যে বিজেপিক পৰাজিত কৰিবলৈ হ'লে AIUDF দলটোক পৰাজিত কৰিব লাগিব আৰু কংগ্ৰেছ দলটোক জিকাব লাগিব। তো ধুবুৰীত আজি আমাৰ জয় মানে ভৱিষ্যত আহা বিধানসভাত দিছপুৰত আমাৰ জয়।
ছাৰ আজিৰ তাৰিখত ৰাইজে আমাৰ লগত যিদৰে ওলাই আহিছে যথেষ্ট ভাল ফলাফল হৈছে। এতিয়া দ্বিতীয় পৰ্যায়ত মই গৈ আহিছোঁ, বৰাক ভেলীত গ'লোঁ, যোৱাকালি মই নগাঁৱত গৈ আহিলোঁ। চাৰিওফালে পৰিৱেশটো খুব সুন্দৰ আৰু বিজেপি দল আজি ভয়ত আছে। হ'ব পাৰে এইখন নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰী মহোদয় চকীটো সলনি হ'ব পাৰে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতো মইতো নিজৰ যোৰহাটৰ ভিতৰতো ক'ব পাৰোঁ, খুব সুন্দৰ পৰিৱেশ। ওচৰৰ পৰা আজি ঘাটৰাচা ডাঙৰীয়া কৈছে ডিব্ৰুগড় যথেষ্ট ভাল, কাজিৰঙাত যথেষ্ট ভাল। বহুত বিজেপি দলৰ ভিতৰত তেওঁলোকৰ আন্তৰিক কিবা যুদ্ধ চলোৱাৰ কাৰণে যিদৰে তেওঁলোকে প্ৰচাৰত সামূহিকভাৱে নামি